দুৰ্ভাগ্যজনক কথা বুলি ক'ব পাৰি কিয়নো 2টা বছৰ কাৰ্যকাল পাৰ হ'ল 5 বছৰ কৰি 10 বছৰ গ'লগে কিন্তু কোনোদিন আমি সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়াক আমাৰ বৰবৰুৱা এলেকাত দেখা নাই না কোনোদিন আমাৰ বৰবৰুৱা লাইনত আহি দেখা নাই না তেখেতৰ কোনোবাই কৰ্মীয়ে যাতে যে আমাৰ লাইনত কি অৱস্থা হৈ আছে এইবোৰ খা খবৰ ল'বা আহা আমি কোনোদিন দেখা নাই আমি অকল তেখেতক টিভিতে দেখি বা কেনেবাকৈ নিউজত দেখি বা কিবা ক'ৰবাত প্ৰগ্ৰাম থাকিলে তেখেতে দেখোঁ কিন্তু কোনোদিনে আমাৰ যে 5 বছৰ হৈ কিনে 2টা কাৰ্যকাল খতম হ'ল কিন্তু কোনোদিনতে তেখেতক আমাৰ বৰবৰুৱা এলেকাত দেখা নাই সেই বুলি কিনে আমি দুৰ্ভাগ্যজনক বুলি কিনে কথা ক'ব পাৰি কিয়নো যেতিয়া দায়িত্ব পায় কোনোবা এজন ব্যক্তিয়ে তো তেখেতে ভোটৰ সময়ত আমাক কৈছিলে যে আপোনালোকৰ কি সমস্যা আমাক জনাওক আমি নিশ্চয় এই সমস্যাবোৰ আমি জয়যুক্ত হোৱাৰ পাছত আমি তেখেতক এইবোৰ বিচাৰ কৰিম আৰু সকলো সমস্যা সমাধান কৰিম বুলি কিনে কিন্তু 5 বছৰকে ধৰি 5 বছৰ 10 বছৰ খতম হ'ল কিন্তু আমাৰ সমস্যাবোৰ সমস্যা হৈ আছে কিন্তু সমস্যাবোৰ কোনোদিন এটা সমাধান হোৱা বুলি ক'ব নোৱাৰি না দেখাও নাই কিন্তু আপুনি আমাৰ লাইনৰ এলেকাত গোটেইখিনি ঘূৰি চাব যে আমাৰ লাইনৰ অৱস্থা কেনেকুৱা এই ব্ৰিটিছ পৰিয়ালৰ দিনৰ ঘৰবোৰ আজিও এই একে অৱস্থা হৈ আছে না কোনোদিনা আপডেট কৰে না চেঞ্জ কৰে আৰু আজি কালি পৰহি আপোনালোকে নিশ্চয় দেখিছেই যে আইবাই ঘৰবোৰ আহিছে তেখেতলোকে দিছে কিন্তু যোনখিনি মানুহে পাব লাগে তেতিয়াও এইলোকে এতিয়াও বঞ্চিত হৈ আছে একবাৰত 3টা 4টাকে দি আছে 3টা 4টাৰ ভিতৰত কিমানটো বনিব সেই বুলি কিনে আমি তেখেতক বাৰে প্ৰতি জনাইছিলোঁ যে এইবোৰ ঠিক কৰিব লাগে আমাৰ যোনখিনি ৱাৰ্ড মেম্বাৰ আছে ৱাৰ্ড মেম্বাৰকো জনাইছিলোঁ কিন্তু তেখেতলোকেনো কি কৰিব তেখেতলোকে যদি ওপৰৰ পৰা অৰ্ডাৰ দিব সুবিধাবোৰ দিব তেতিয়াহে কৰিব পাৰিব কিন্তু তেখেতলোকেও সুবিধাবোৰ নোপোৱাৰ কাৰণে এইবোৰৰ এনেকুৱা অৱস্থা হৈছে আপোনালোকে নিশ্চয় দেখিছে আজি ইমান উন্নত দিনতো আমাৰ ৰাস্তাবোৰ কেঁচা হৈ আছে তো এতিয়া ক'বলৈ গ'লে কমচে কম 1 কিলোমিটাৰ 2 কিলোমিটাৰ আমাৰ ইয়াৰ পৰা বৰবৰুৱালৈ ওলাই যাব লাগে কিন্তু আপোনালোকে নিশ্চয় গৈ থকা সময়ত দেখিব যে আধাৰুৱা হৈ আছে আমাৰ ব্লক পেপাৰখন যেতিয়া এম্বুলেন্স আহে বাৰিষাৰ ছিজনত আধাৰুৱা হৈ কিনে ৰখি থকা ব্লক পেপাৰত তাতে এম্বুলেন্স ৰখি যায় তাৰপৰা আকৌ পেচেণ্ট আমি ওলাই কিনে নিব লাগে তো এনেকুৱা বস্তু হৈ যায় আৰু এতিয়া আপোনালোকে নিশ্চয় দেখিব বাৰিষা ছিজনত যে ল'ৰা ছোৱালীবোৰ যেতিয়া স্কুললৈ ওলাই যায় চাইকেল এটা লৈ কিনে ওলাই যায় তেতিয়া দেখিব আধাৰুৱা যায়গৈ পেনটো উঠাই কিনে কুচাই কিনে তেনেকুৱা অৱস্থাত হৈ কিনে বোকা হৈ থকা ৰাস্তাটো গৈ কিনে ওলাই পায়গৈ তাৰপাছতহে ভাল এটা ৰাস্তা পায়গৈ তো আমি আকৌ শুনিব পাইছোঁ যে ৰামেশ্বৰ তেলী ডাঙৰীয়াই যে আকৌ এবাৰ তেখেতে দায়িত্ব ল'বৰ কাৰণে সাজু হৈছে তো আমিতো আশা কৰা নাই যে তাত তেখেতে আকৌ এবাৰ দায়িত্ব লওক বুলি কিনে আমি এইটোৱে আশাবাদী যে নতুন কোনো এজন আহক আৰু আমাৰ সমাজখনক আমাৰ আদিবাসী চাহ জনগোষ্ঠীখনক উন্নত কৰক বুলি কিনে এই আশাবাদী চাহ জনজাতিকৰণ বা ভূমিপট্টা এই সন্দৰ্ভত আপুনি কি ক'ব এইটো এটা বৰ ডাঙৰ বিষয় আপোনালোকে কথাটো কৈ দিলে মই নকম বুলি কিনে ভাবিছিলোঁ তথাপি আপোনালোকে কোৱাৰ কাৰণে মই ক'বলৈ বাধ্য যে যেতিয়া তেখেতলোকে দায়িত্ব পাইছিলে ব্ৰিটিছ বিজেপি চৰকাৰে আমাক একমুখে কৈছিলে যে আপোনালোকে আমাক সমৰ্থন কৰক আপোনালোকে আমাক জয়যুক্ত কৰক আমি প্ৰথমে আপোনালোকৰ যোনটো হাজিৰা ডে বাইজ হাজিৰা চাহ শ্ৰমিকৰ যোনখিনি হাজিৰা 351 টকা বৃদ্ধিলৈ কৰিম আৰু যোনটো জনজাতিকৰণ সেই জনজাতিকৰণটোত আপোনালোকে আমি জয়যুক্ত হোৱাৰ লগে লগে কৰি দিম কিন্তু আমি এতিয়া 5 বছৰ ধৰি 10 বছৰ দেখিলোঁ না আমাৰ 351 টকা হাজিৰা আপোনালোকে দেখি পাব না আমাৰ চাহ জনগোষ্ঠী যোনখিনি মাটি পাটা যোনখিনি কৈছে তেখেতলোকে আমি দিয়াই দিম জনজাতিকৰণ কৰি দিম কিন্তু আজিলৈকে এইটো হোৱা নাই আমি সেইবোৰ কথা লৈ কিনে বাৰে তেখেতলোকে আবেদন জনাইছিলোঁ ৰিকুৱেষ্ট কৰিছিলোঁ আপোনালোকে যোনখিনি আপোনালোকে আমাৰ কথা কৈছিলে সেইবোৰ পূৰণ কৰক বুলি কিনে কিন্তু আজিলৈকে এইটো হোৱা নাই এইবাৰ এইটোৱে আশা কৰি কিনে সকলো ৰাইজক জনাওঁ যে যোৱাবাৰ যি হ'ল কিন্তু এতিয়া আমি জাগিবলগীয়া চিন্তাত পৰিবলগীয়া হৈছে যদি আমি এতিয়াও যদি আগৰ লিখিয়া ভুলবোৰ কৰি থাকোঁ আমাৰ সমাজখন এতিয়াও আগৰ লিখিয়া হৈ থাকিব আমি সকলো ৰাইজক এইটোৱে আহ্বান জনাওঁ যে যি হ'ল কিন্তু এবাৰ আমি জাগিব লাগে আৰু আমাৰ সমাজখনক ঠিক কৰিবৰ কাৰণে আমি নিজে উঠিব